অতি মাননীয় চৰকাৰলৈ আমি বহুতখিনি সমস্যা লৈ আহিছোঁ আজি দলে বলে, যাতে আমাৰ যে এনেকুৱা এটা অৱস্থা হৈছে আমাৰ পথাৰখন চাই পিনি এয়া চব গোটেই আমাৰ পথাৰ আজি মৰুভূমিৰ দৰে হৈ আছে। কৃষকে কিন্তু হাল বাই মাটি চাহ কৰি আছে, চাহ কৰি থাকিও আমাৰ একো কাম দিয়া নাই। কিয়নো কাম দিয়া নাই? বিশেষকৈ বৰষুণ দিয়া নাই আৰু আমাৰ পানীৰ সমস্যা। গতিকে আমি চৰকাৰলৈ এনেকুৱা এটা আহ্বান লৈ পিনি আজি আমি সকলোৱে আহিছোঁ, যাতে চৰকাৰে আমাক একদম কম দিনৰ ভিতৰত খুব সোনকালে যাতে আমাৰ জলসিঞ্চনৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে। গতিকে চৰকাৰে যদি আমাক জলসিঞ্চনৰ ব্যৱস্থাটো নিদিয়ে তেতিয়াহ'লেতো আমি একেবাৰে জীয়াতে মৰা বুলি ভাবি ল'লোঁ। কিন্তু যদি চৰকাৰে আমাক জলসিঞ্চনৰ ব্যৱস্থাটো দিয়ে তেতিয়াহ'লে চৰকাৰলৈ আমাৰ বহুত ধন্যবাদ থাকিব। আৰু সেইটোৱে কিয়নো আমাৰ এইবিলাক পথাৰ আছে, আমিতো কৃষক খেতিয়ক, আমাৰ বহুত বল আছে, আমি খেতি কৰিব পাৰোঁ, বহুত খেতি কৰিব পাৰোঁ। আমাৰ পথাৰো আছে তেনেধৰণে, কিন্তু খেতি কৰিব পাৰিলেই নহ'ব। আমাক যিখিনি সুবিধা লাগে সেই সুবিধাখিনি নহ'লে আমি খেতি কেনেধৰণে কৰিম? আজি ঢেৰ হাল বাই লাভ নাই, এক নম্বৰতে পানী। গতিকে আমি চৰকাৰলৈ টানি অনুৰোধ কৰিলোঁ, আমাক যে কোনো প্ৰকাৰে খুব কম দিনৰ ভিতৰত আমাক জলসিঞ্চনৰ ব্যৱস্থাটো দিবৰ কাৰণে। এই গণগুৰি হাঁহখাতি পথাৰ একেবাৰে খৰাং বতৰত ৰাইজে হাল বাই, তিনচা বাই, দুচা বাই, কিমান কি কৰি কষ্ট আলি ঢালি দি খেতি কৰিব পৰা নাই। পানী নাইকিয়া দুখত সময়ো গৈ আছে। গতিকে আমি এতিয়া ৰাইজে আশা আৰু বিশ্বাস চৰকাৰৰ প্ৰতি, আমাৰ সম্পূৰ্ণ আশা আৰু বিশ্বাস। তেখেতলোকে যি মন্তব্য আৰু আশা ভৰসা আমাৰ ৰাইজৰ আগত বহুতখিনি মুকলি হিচাপে কয়, কিন্তু আমি আজি বহুত দুখত পৰিছোঁ। গতিকে আমি ৰাইজে তেখেতলোকৰ প্ৰতি, চৰকাৰখনৰ প্ৰতি আশা আৰু বিশ্বাস কৰি আমি এই সমস্যাটো ৰ'দৰ পৰা আৰু পানী জলসিঞ্চনৰ ব্যৱস্থাটো ৰাইজক খেতি কৰিব পৰা সুবিধা এটা যাতে ৰাইজক কৰি দিব পাৰে, এইখিনি বিষয়ত আমি আজি একত্ৰিত হৈ আপোনালোকলৈ অনুৰোধ কৰিছোঁ। ইয়াত যাতে অন্যথা নহয়, ৰাইজে আপোনালোকক দেখিবলৈ পোৱা কামে কাজে সকলোতে আমাক উৎসাহ দিব বুলি আশা কৰি আমি ৰাইজে এই মন্তব্য আগবঢ়ালোঁ। আপোনালোকৰ ইয়াৰ প্ৰতি অন্যথা নকৰিব বুলি আমি আশা আৰু বিশ্বাস কৰিলোঁ। গণগুৰি হাঁহখাতি পথাৰখন এতিয়াৰ পৰা নহয়, 92 চনৰ পিছৰ পৰাই। গতিকে একে পৰ্যায়তে আজিও মানে জীয়াতু ভুগিবলগীয়া হৈছে কৃষকে। গতিকে আজি ৰাইজ একত্ৰিত হৈ আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ যাতে অহাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ পোনপ্ৰথমত। আজি আমাৰ হাল বাই আজি কঠীয়া পাৰি কঠীয়া বুঢ়া হৈ গৈছে, আমি ৰুব নোৱাৰা অৱস্থাত আছোঁ। আৰু কঠীয়া পাৰিবলৈও আমাৰ সময় নাই, কাৰণ দিন ৰখি নাথাকে। গতিকে ইমান জীয়াতু ভুগি আছোঁ এতিয়ালৈকে কৃষক ৰাইজে। গতিকে চৰকাৰে যিখিনি বক্তব্য ৰাখিছে, গতিকে চৰকাৰৰ প্ৰতি বিশ্বাস আৰু আস্থা আছে। গতিকে তেওঁলোকে আমাক যাতে জলসিঞ্চন বিভাগটো মানে আমাক পানীৰ সুবিধাটো কৰি দিব লাগে। আৰু লগতে আমাৰ প্ৰায় এইখন পথাৰত প্ৰায় আমাৰ ধৰ 100-150 ঘৰমান পৰিয়ালৰ যিখিনি মাটি আছে, প্ৰায় 1000 বিঘা বা 1500 বিঘাৰ ভিতৰত হ'ব। আৰু ইয়াৰ লগতে আমি এখন সমিতি আজি তৈয়াৰ কৰিম, কৃষি পৰিচালনা সমিতি। গতিকে এই সমিতিখনতো পোনপটীয়াভাৱে আমি ডাইৰেক্ট DC মহোদয়লৈ তেওঁলোকক আবেদন জনাম, তেওঁ যাতে মন্ত্ৰীসকলৰ লগত আজি কৃষিমন্ত্ৰী তোমাৰ বিজু হাজৰিকা ডাঙৰীয়াক তেখেতে অৱগত কৰায় যেন আমাৰ সমস্যাখিনি তেওঁ যেন অৱগত কৰায়। ধন্যবাদ।